কাইলৈ ঈদ উল ফিতৰ উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মুখ্যমন্ত্ৰীৰ সমষ্টিত জালুকবাৰীতো দেখা গ'ল ঈদৰ মহা আয়োজন। গুৱাহাটীৰ জালুকবাৰী গাড়ীগাঁৱৰ সমগ্ৰ অঞ্চলটোৰ লগতে ঈদগাহ ময়দানো সাজু কৰা হৈছে জাক-জমকতাৰে। এমাহ ৰোজা ৰখাৰ অন্তত কাইলৈ ৰাতিপুৱা 9 বজাত নামাজ পঢ়ি তেওঁলোকে ঈদ উল ফিতৰ পালন কৰিব। ভিন্ন ৰঙী লাইটেৰে সজাই পৰাই তোলা হৈছে গাড়ীগাঁওখন। মনত এবুকু উৎসাহ লৈ শান্তি সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ এনাজৰীৰে মুছলমান সম্প্ৰদায়ৰ লোকসকলে আয়োজন কৰিছে পবিত্ৰ ঈদৰ। উত্তৰ গুৱাহাটীৰ পৰা পংকজ নাথৰ ৰিপৰ্ট, অৰুণোদয় আছাম। এমাহ ৰোজা ৰখাৰ পিছত আমাৰ ৰোজাদাৰীসকল বা ইছলাম ধৰ্মী লোকসকল এই ৰমজানৰ ঈদ পালন কৰিবলৈ বৰ আগ্ৰহেৰে ৰৈ আছে। ইতিমধ্যে মধ্যপ্ৰাচ্যত ঈদ পালন কৰিলে। অহাকাইলৈ পৃথিৱীৰ বিভিন্ন দেশৰ চুকে কোণে এই ঈদ পালন কৰিব। এমাহ ৰোজা ৰখাৰ পিছত ৰোজাদাৰীসকলে বৰ আগ্ৰহেৰে ৰৈ আছে ঈদ পালন কৰিবলৈ। গতিকে এই ঈদে যাতে মানুহৰ মাজত ভাতৃত্ববোধৰ হেৰিটো বঢ়ায় আৰু আমাৰ এই গাড়ীগাঁও ঈদগাহ ময়দানত অহাকাইলৈ 9 বজাত নামাজ আৰম্ভ হ'ব আৰু তাৰ বাবে বৰ বিৰাট আয়োজন কৰা হৈছে। ঈদগাহ বৰ সুন্দৰকৈ সজোৱা হৈছে আৰু আমাৰ কৰ্মকৰ্তাসকলে বৰ খাটি মেলি এই ঈদগাহখন সজাই পৰাই তুলিছে। গতিকে আশা কৰিম অহাকাইলৈ বৰ সুন্দৰকৈ আমাৰ ঈদৰ নামাজ হ'ব আৰু আখেৰি দোৱা হ'ব। গতিকে আৰু পৃথিৱীৰ বিভিন্ন দেশত ইতিমধ্যে ম্যানমাৰ, থাইলেণ্ডত এই ভূমিকম্পই যি তাকৰ সৃষ্টি কৰিছে তাৰ প্ৰতিও আমাৰ ইয়াৰ পৰা যাতে বাণী যায়, দোৱা কৰে, মানুহৰ মংগলৰ কামনা কৰে আৰু লগতে পৃথিৱীৰ বিভিন্ন দেশৰ লগত যাতে আমি একেলগে এই ঈদ পালন কৰিব পাৰোঁ, ভাতৃত্ববোধৰ বাণী বিলাব পাৰোঁ, তাৰ প্ৰতি আমি লক্ষ্য ৰাখিম আৰু ভৱিষ্যতেও যাতে ঈদ বৰ শান্তিৰে পালন কৰিব পাৰোঁ বিশ্বত তাৰেই কামনা কৰিম। ইতিমধ্যে এই সমষ্টিটো আমাৰ জালুকবাৰী বিধানসভা সমষ্টিত সোমাইছে। আগতে পশ্চিম গুৱাহাটীত আছিলে, এতিয়া আমাৰ এই সমষ্টিটো আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ সমষ্টিলৈ ট্ৰেন্সফাৰ হৈছে। গতিকে আশা কৰিম আমাৰ ৰাইজে তেখেতৰ প্ৰতি সহযোগিতা আগবঢ়াব তেখেতলৈ আৰু